গাইস মোৰ নামটো হৈছে সিদ্ধাৰ্থ প্ৰতিম শইকীয়া আৰু মোতকৈ সেক্সি কোনো নহয়। সো আজি হৈছে আপোনালোকৰ 5 তাৰিখ সানডে, সময় হৈছে আপোনালোকৰ 2:20। আমি এতিয়া গৈ আছোঁ মংগলদৈ আমি কিহৰ কাৰণে যাম, বিকজ তাত ইনফিনিটি 3.0 চলি আছে। ইনফিনিটি 3.0 কি হয়, চ' মই আপোনালোকক দেখাই আছোঁ। চ' আপোনালোকে চাই থাকক জাদা ব্লগ, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। চালো মিট ইউ এট ইনফিনিটি, চাই থাকক। সো গাইজ আমি এতিয়া জালুকবাৰী পালোঁ। আমাৰ মাজত আজি আছে সাদ্দাম ভাই, বহুত দিনৰ মূৰত। সাদ্দাম ভাই মুম্বাই গৈছিলে, কেনেকুৱা লাগিল? ভাল লাগিছে। এইপিনে আমাৰ পিছপিনে বহি আছে ৰুদ্ৰাক্ষী ডেকা, এইয়া আমাৰ আংকল, এইয়া বন্দনা আণ্টি, আৰু এইয়া আমাৰ মাদাৰ। আমি চবেই এতিয়া গৈ আছোঁ মংগলদৈ। ৰুদ্ৰা এইয়া আমি চবেই গৈ আছোঁ এতিয়া মংগলদৈ গাইজ ফটো এক্সিবিশ্যন চাবলৈ। গাইজ মংগলদৈ ৰাস্তা আগৰবাৰ আহোঁতে ইমান ফিনফিনীয়া নাছিলে, এবাৰ একদম ইংলেণ্ডত আহি থকা যেন লাগিছে। একদম চালিয়া। এইয়া চাওক গাইজ, আপুনি ভাত খাব পাৰিব গাইজ, চাওক ফিনফিনীয়া হৈ আছে গাইজ। ফাইনেলি আমি আহি পালোঁ বিষ্ণু মন্দিৰ। এইয়া বঢ়িয়া পৰিৱেশ, ভালে পাতিছে, বঢ়িয়া লাগিছে চাই। এইয়া এতিয়া আমি গৌতম দাক ফোন কৰা হ'ব আৰু গাইজ। এইটো আমাৰ ৰুদ্ৰাক্ষী ডেকা। ঐ কি হ'ল তহঁতৰ? আপোনাৰ নিউজ মাৰিব আহিছে, মাৰি দে, বঢ়িয়া মাৰি দে, বুজিছ নাই? চ' গাইজ ফাইনেলি মোৰ ফটোখন, কিন্তু অলপমান কালাৰটো ফেড হোৱা যেন লাগিছে দূৰৰ পৰা চোৱা কাৰণে চাগে, বাট ভাল লাগিছে, বঢ়িয়া। চ' গাইজ ফাইনেলি আমি ইয়াৰ পৰা ওলাই আছোঁ, ভালে লাগিলে, 2 ঘণ্টামান থাকিলোঁ। এইয়া মোৰ হাতত চাৰ্টিফিকেট ল'লোঁ, আৰু এতিয়া ঘৰত যাম। বেছিকৈ নেদেখালোঁ, বিকজ যদি চাব আছে নেক্সট টাইম আপোনালোকে আহি পেলাই চাব, আহি পেলাই চালে বেছি ভাল লাগিব। চ' গাইজ সেইটোৱে আৰু, এইটো দুৰ্গা মন্দিৰ, এইপিনে আমাৰ হেৰি হৈ আছে, বঢ়িয়া। মোবাইলে চাবলৈ তাক খাবই নিবই খাবই নে চাবই মোবাইল। এইটো জলদি খা, নহ'লে খেদিব এতিয়া ইয়াৰ পৰা, তই লাহে লাহে খাই আছ। ফাইনেলি আমি আহি পালোঁ। এই আমাৰ ৰুদ্ৰাক্ষী ডেকা, কেনেকুৱা লাগিল ক? ভালকৈ কৈ যা আকৌ, ক'ত গ'লি? কেনেকুৱা লাগিল ক আকৌ? কিমান ভাল লাগিল? বহুত ভাল লাগিল বুলি কৈ দিলে ৰুদ্ৰাক্ষীয়ে। আৰু বাই বাই এটা দি দে, টাটা।